শিৱসাগৰৰ ঐতিহাসিক যমুনা, ঐতিহাসিক মৰিবিল আৰু ৰূপহীজান বেদখল মুক্ত কৰিবলৈ বিভিন্ন দল সংগঠনে বিগত কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে দাবী জনাই আহিছে। আৰু এইবাৰ ঐতিহাসিক যমুনা এক সপ্তাহৰ ভিতৰত খালী কৰিবলৈ তথা যমুনাত যিসকলে বেদখল কৰি ঘৰ নিৰ্মাণ কৰি বহি আছে সেইসকলক আঁতৰি যাবলৈ এক জাননী জাৰি কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ নগৰ সমিতিয়ে। মই প্ৰথমে সেই জাননীখন দেখুৱাব বিচাৰিছোঁ। এইখন হৈছে অবৈধভাৱে ঐতিহাসিক যমুনাৰ ওপৰত নিৰ্মিত ঘৰ এক সপ্তাহৰ ভিতৰত খালী কৰিবলৈ এই জাননী জাৰি কৰি দিছে, এক সকিয়নি দিছে শিৱসাগৰ নগৰ সমিতিয়ে, আটাচুৰ শিৱসাগৰ নগৰ সমিতিয়ে। এয়া মই দেখুৱাইছোঁ। আচলতে এই যিবিলাক ঘৰ দেখিছে, এই ঘৰবিলাক শিৱসাগৰৰ এই শিৱদৌলৰ কাষত থকা ঐতিহাসিক যমুনাৰ ওপৰত আচলতে অবৈধভাৱে নিৰ্মাণ কৰা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আহিছে। এই ঘৰবিলাক যমুনা আচলতে আহোম ৰাজত্বৰ কালতে এই যমুনা খন্দোৱা হৈছিলে আৰু এই যমুনাৰ সৈতে ঐতিহাসিক শিৱদৌল, দেৱীদৌল, ঐতিহাসিক বিষ্ণুদৌলৰ এক সম্পৰ্ক আছে। এই যমুনা ধ্বংসৰ গৰাহলৈ প্ৰায় গুচি যোৱাৰ উপক্ৰম হৈছে আৰু ইয়াৰ ফলত শিৱসাগৰৰ এই ঐতিহাসিক শিৱদৌলত নামি আহিছে ভাবুকি। আৰু এই যমুনা বেদখল মুক্ত কৰিবলৈ দাবী উত্থাপন হৈ অহাৰ সময়তে এইবাৰ এক সপ্তাহৰ সময় দিছে। খুৰা, ইয়াত আপুনি বসবাস কৰি আহিছে? আপুনি আপোনাৰ নিজৰ ঘৰ নে এইটো কি ভাড়া ঘৰ? কেতিয়াৰ পৰা আছে আপুনি? লকডাউনৰ পাছত। লকডাউনৰ পাছত কোনে কাৰ পৰা ভাড়া লৈছে আপুনি? মই বিদ্যাদাতৰ পৰা। কেনেকৈ দিয়ে মাহে? 1500 টকা। 1500 টকা। আপোনাক কি বুলি কৈছে? মানে ভাড়া বিচাৰিবলৈ ৰুম আহিলোঁ, ক'লে ভাড়াটো ইমান লাগিব, সেইটো লৈ পিনি মই থাকিলোঁ। নামটো আকৌ এবাৰ শুনিছোঁ। কোনে এইটো দিছিলে, ভাড়া দি আছে? বিদ্যাদত্ত। কেইটা পৰিয়াল আছে ইয়াত? ইয়াত 8টা ৰুম আছে। 8টা ৰুম। কিমান জন আছে? মানে 2টা এটা কৰি আছে আৰু 2টা বন্ধ আছে। আপুনি জানেনে এইটুকুৰা যমুনা হয় বুলি এখন? যমুনাটো আছে, এইটোতো জানো। জানে? এতিয়া এক সপ্তাহৰ ভিতৰত ঘৰ খালী কৰিবলৈ এটা দাবী জনাইছে, কি ক'ব? তো মালিক আহিলে কম, এনেকৈ কৈ গৈছে আমাক ক'ৰবাত থাকিবলৈ ব্যৱস্থা লগাই দিয়ক, আৰু নহ'লে তো আমাৰ খালী কৰিব লাগিব। মালিকে আচলতে নিজৰ বুলি কৈছিলে নেকি এই সম্পত্তিটো? তো নিজৰে সম্পত্তিটো। এতিয়া সেইটো কথা মই সোধা নাই কি আপোনাৰ নিজৰ আছে নে কি আছে। আমি ভাড়া ঘৰ বিচাৰি আহিলোঁ, এই কথা সোধা নাই মই। হয়, অতি আশ্চৰ্যকৰ কথা যে যমুনাৰ ওপৰত এনেধৰণেই আচলতে পকী এটা ঘৰ নিৰ্মাণ কৰি ভাড়া দি আহিছে কেইবা মাহ ধৰি। আচলতে লকডাউনৰ পিছৰ পৰা এনেধৰণে আচলতে প্ৰশাসনৰ চকুৰ সন্মুখতে এনেধৰণে অবৈধভাৱে ঘৰ নিৰ্মাণ কৰি ভাড়া দিলে। আটাচুৰ বিষয়ববীয়া হিচাপে আপুনি কি ক'ব? চাওক, এই বুৰঞ্জী সমাহিত ঠাই, ইয়াৰ এক ঐতিহ্য আছে। এই যমুনাৰ বেদখল কেতিয়াও আমি সহ্য কৰিব নোৱাৰোঁ। যমুনাখনৰ লগত শিৱসাগৰ দৌল দেৱালয়ৰ লগত এটা বিজ্ঞানসন্মত দৃষ্টিভংগী জড়িত হৈ আছে। শিৱসাগৰ পুখুৰীৰ পানী ভাৰসাম্যতা কথাৰ যমুনাখনে নিয়ন্ত্ৰণ কৰি ৰাখে। গতিকে এই যমুনাখন আমি জীয়াই ৰাখিব লাগিব। যিটো সময়ত আমি বিশ্ব ঐতিহ্যৰ আশা প্ৰকাশ কৰিছোঁ শিৱসাগৰ জিলাখনত, তেনে সময়তে এই ঐতিহ্য সমাহিত বুৰঞ্জী সমাহিত ঠাইখিনি বা সম্পদৰাজিক কোনো কাৰণতে আমি ধ্বংসৰ গৰাহত ঠেলিবলৈ দিয়া নহ'ব। আৰু এটা কথা আমি স্পষ্ট ভাষাৰে জনাই দিছোঁ, ইতিমধ্যে আমাৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নগৰ সমিতি আমি 7 দিনৰ সময় বান্ধি দিছোঁ। যমুনাৰ ওপৰত থকা যিবোৰ অবৈধ নিৰ্মাণ গৃহ আছে বা অবৈধভাৱে যিবোৰ গৃহ নিৰ্মাণ কৰি ৰাখিছে, এই সকলো যাতে ইয়াৰ পৰা তেওঁলোক নিজে আঁতৰি যায়, তাৰ আমি দাবী উত্থাপন কৰিছোঁ। কিয়নো জাতিৰ স্বাৰ্থত অনাগত দিনত আমাৰ যিবোৰ আমাৰ মূল সম্পদ আছে, সম্পদৰাজি সুৰক্ষিত কৰাৰ স্বাৰ্থত কিন্তু আমি টাই আহোম ছাত্ৰ সন্থাই কিছুমান কাৰ্যসূচী কিনি নিজাববীয়াকৈ আমি ল'বলৈ আমি সদায় প্ৰস্তুত। হয়, শিৱসাগৰ জিলা প্ৰশাসনক এই সন্দৰ্ভত বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে, কিন্তু জিলা প্ৰশাসনে যি ধৰণে পদক্ষেপ ল'ব লাগিছিলে যমুনা বেদখল মুক্ত কৰিবলৈ বা যমুনা বৰ্তমান যি আৱৰ্জনাময় পৰিৱেশ, যমুনাত যিদৰে ডাষ্টবিন হিচাপে এচামে ব্যৱহাৰ কৰিছে, সেই কাৰ্যক আচলতে বাধা দিবলৈ যি ধৰণে প্ৰশাসনে ব্যৱস্থা ল'ব লাগিছিলে তেনে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। আমাৰ হাতত পৰা তথ্য অনুসৰি, তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লাভ কৰা তথ্য অনুসৰি ইয়াত যি যমুনাৰ ওপৰত টাই সাংস্কৃতিক বিকাশ কেন্দ্ৰ নামৰ এটা কেন্দ্ৰ আছে, সেইটো চৰকাৰৰ ফালৰ পৰা আবণ্টন দিয়া হৈছিলে। সেইদৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ৰ বাবে বাছ আস্থানৰ বাবে চৰকাৰীভাৱে আবণ্টন দিয়া হৈছিলে। তেওঁলোকে বেদখল কৰি ৰখা বুলি সম্পূৰ্ণ ক'ব নোৱাৰি, কাৰণ তেওঁলোকক চৰকাৰে আবণ্টন দিছে। কিন্তু
এইসকল লোকক যিসকলে বৰ্তমান মই দেখুৱাইছোঁ যমুনাৰ ওপৰত ঘৰ নিৰ্মাণ কৰিলে আৰু বৰ্তমান ভাড়া দি ৰাখিছে, এইবিলাক আচলতে কাৰ ছত্ৰছায়াত তেওঁলোকে এনেধৰণে ইয়াত যমুনাৰ দখল কৰি আচলতে ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হ'ল, তাক লৈ বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে। আৰু ইয়াত জিলা প্ৰশাসন তথা চৰকাৰে আচলতে কিদৰে যমুনাৰ ওপৰত ইটোৰ পিছত সিটো ঘৰ নিৰ্মাণ কৰিবলৈ ভূমি পট্টা প্ৰদান বা ঘৰ ভূমি আবণ্টন দিছে, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। অনাগত সময়ত যাতে এই যমুনা সম্পূৰ্ণৰূপে বেদখলমুক্ত হয় তাৰ বাবে দাবী উত্থাপন কৰিছে। আৰু আটাচুৰ নগৰ সমিতিয়ে 1 সপ্তাহৰ ভিতৰত এই ঘৰবিলাক খালী কৰিবলৈ যি নিৰ্দেশ দিছে সেয়া কিমান দূৰ কাৰ্যকৰী হ'ব সেয়া সময় লক্ষণে হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।